তো নমস্কাৰ, এইটো মোৰ প্ৰথম ভিডিঅ' বুলি ধৰক। মই মানে ইউটিউব চেনেল এটা খুলিছোঁ। মই মানে বহুত কষ্ট কৰি বহুত দুখ কৰি ইউটিউব চেনেল এটা খুলিছোঁ। মোৰ মানে এতিয়ালৈকে বহুত ছাবস্ক্ৰাইবাৰ হৈ গ'ল, 40টা। তো এইটো ফূৰ্তিতে মই এইটো চেনেলটো খুলিছোঁ। মানে কি ক'ম আৰু কওকচোন, আপোনালোকে চব জানেই হয়। এইটো মোৰ প্ৰথম ভিডিঅ', আগতে 2টা বনাইছিলোঁ, ফ্লপ পাৰিলে। এটাত 11টা ভিউজ, এটাত 22টা ভিউজ, আৰু এইটোত 33টা হ'ব চাগে। কিন্তু চেষ্টা কৰি মই ভিডিঅ' দিয়া প্লেনিং কৰিছোঁ। তো চবেই যাতে সাহস দিয়ক, সাহস নিদিলেও নাই, ছাবস্ক্ৰাইবটো কৰি দিয়ক, যাতে এদিন মই লাখ টকা ঘটিব পাৰোঁ আপোনালোকৰ পৰাই। টকা ঘটিম, 4টা বডিগাৰ্ড ৰাখি ল'ম, এনেকুৱা 2টা দুফালে, আৰু এইফালে সন্মুখত 2টা, ৰাইজক কণ্ট্ৰল কৰিবলৈ। তেতিয়া অট'গ্ৰাফ খুজিব আহিলে এনেকৈ লঠিয়াই পেলাই পঠিয়াই দিম মই, কোন হয়। তেতিয়া কৈছে বোলে মই আপোনাক প্ৰথমতে ছাবস্ক্ৰাইব কৰিছিলি আৰু মোৰ ওপৰত এহচান কৰা নাই নহয়। মানে ময়ো মিছা কথা নকওঁ, মই বেলেগ ইউটিউবাৰবিলাকৰ নিচিনাই হ'ম। টকা ঘটিম, বদমাচি কৰিম, পাণ মছলা এড কৰিম, আৰু কি বুলি কয়, জুৱা খেলো এড কৰিম। তাৰপিছত ডাঙৰকৈ বিল্ডিং ঘৰ এটা বনাম। তাৰপিছত ইণ্ডিয়াৰ পৰা যাম, ইণ্ডিয়াৰ পৰা নগ'লেও অসমৰ পৰা যামগৈ, মুম্বাইত ঘৰ এটা লৈ ল'ম। তাৰপিছত বলিউডত ট্ৰাই কৰিম, বলিউডত এক্টিং কৰা ট্ৰাই কৰিলে পাই যাব পাৰোঁ। ছাবস্ক্ৰাইবাৰে চাই না আজিকালি হয়। এবাৰ যদি লাইফটো বনি গ'ল ন, কোনে থাকিব আৰু অসমত, মইতো যামগৈ। সেই গতিকে মোৰ কষ্টবিলাক বুজিবলৈ, মোক যাতে আগুৱাই নিবলৈ দায়িত্ব মোৰ নহয়, দায়িত্ব আপোনালোকৰে। মোক বহুত ডাঙৰ এটা ইউটিউবাৰ বনাই দিয়ক। মই যাতে আগফালে 4খন মাৰ্চিডিছ, পিছফালে 4খন মাৰ্চিডিছ, ওচৰে পাজৰে একদম মানে কোনোবাই গৈ থাকিলে মই এনেকৈ বেগেদি মানে পইচা এনেকৈ দলিয়াই যাব পাৰোঁ। মানে মোক মানে ইমানখিনি ধনী কৰি দিয়ক। তো সেইটো কামনাৰে মই মানে এইটো চেনেলটো খুলিছোঁ। নহ'লে বেলেগৰ নিচিনা ক'ব পাৰিলোঁ হয় মই বহুত দুখীয়া, মই আপোনাৰ বহুত কষ্ট দি পাৰ কৰোঁ, দিন হাজিৰা কৰোঁ। কিছুমান আছে একদম ফেক। মোৰ লগৰ এটাই আছে, সি চাই আছে চাগে, তাৰ নাম অসম কচলগে। বহুত অৱস্থা পাতি ভাল তাৰ, সি এনেই দিন হাজিৰা কৰোঁ বুলি দি পেলাই থাকে। সি বহুত ধুনীয়াকৈ থাকে, তাৰ ৰুমটো দেখিলে মোৰ ৰুমটোতকৈ তাৰ ৰুমটো বহুত গুণেই ভাল। মোৰ ৰুমটো বাঁহৰ ৰুম হয়, তাৰ ৰুমটো গোটেই একদম প্লাষ্টাৰ মাৰি টাইলছ লগাই একদম ৰিম'ট কণ্ট্ৰলৰ ফেন এখনো আছে তাৰ ৰুমত। ময়ো পাৰিলোঁ হয় একদম বহুত দুখৰ কাহিনী শুনাবলৈ। মই মানে একদম দিনৰ পোহৰত পঢ়িবলৈ সময় নাপাওঁ, দিন হাজিৰা কৰোঁ। ৰাতি মানুহে ৰাস্তা দি চিগাৰেট খাই যায়, সেই চিগাৰেটৰ আঙঠাত পোহৰত উঠি মই পঢ়া শুনা কৰিছোঁ। ধেৰ কাহিনী ক'ব পাৰিলোঁ হয়, কিন্তু মোক ৰিয়েলটো লাগে। মই ৰিয়েল মে হাৰামি হয়, মোক টকা লাগে, আৰু সঁচা কথা চবকে লাগে, আপোনালোককো লাগে। তো মই সঁচা কথা কৈ দিছোঁ। বাকী মোৰ নিচিনা বদমাছ এটাক ছাবস্ক্ৰাইব কৰিব মন আছে নাই সেইটো আপোনালোকৰ ওপৰত এৰিলোঁ। এই দেতাম চাই দিয়া নাই আৰু ভিডিঅ'টো বোলে অফে হৈ গ'ল, গতিকে কি হ'ব? অঁ, বাকী কিনো ক'ম আৰু, মই যিমান পাৰোঁ সিমান ফানি বনাবলৈ চেষ্টা কৰিম। মোৰ এইটো অকণমান লাজো লাগিছে মানে, গম পাইছানে? ইয়াত লাজ লাগে মানে কেমেৰা আগত ওলাবলৈ, ভাবি যে ওলাইছোঁ যে হয়, সেইটোৱে বহুত ডাঙৰ কথা। কমচে কম 1000মান কৰি দিয়ক না, যাতে ঘৰত ক'ব পাৰোঁ বোলে মই জব নকৰোঁ, মই ইউটিউবে চলাম। ইমানখিনি সুবিধা কৰি দিয়ক বুজিছে। বাকী মইতো আছোঁৱেই ৰেগুলাৰ হহুৱাবলৈ। বাই বাই।